নমস্কাৰ। আহক জানো কিছুমান তথ্য। প্ৰাচীন কামৰূপ ৰাজ্য ভাৰতীয় সভ্যতা সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ আছিল। ভাৰতৰ আন আন ঠাইৰ লগতে কামৰূপতো বৈদিক পৰম্পৰা, সংস্কৃত ভাষা, স্থাপত্য, ভাস্কৰ্য তথা জ্যোতিৰ্বিজ্ঞান আদিয়ে ব্যাপকতা লাভ কৰিছিল। ৰামায়ণ, মহাভাৰত, অৰ্থশাস্ত্ৰ, বিভিন্ন পুৰাণ, শিলালিপি, তাম্ৰলিপি আৰু প্ৰত্নতাত্ত্বিক সমলসমূহৰ পৰা অনুমান কৰিব পাৰি যে প্ৰাচীন কামৰূপ ভাৰতবৰ্ষৰ এখন সমৃদ্ধশালী ৰাজ্য আছিল। খ্ৰীষ্টীয় দশম শতিকাত ৰচিত কালিকা পুৰাণত কামৰূপ ৰাজ্য কৰতোৱা নৈৰ পূবে আছিল বুলি উল্লেখ কৰি কৈছে। কৰতোৱা নদী বৰ্তমান বাংলাদেশত আছে। ৰাজ্যখনৰ দৈৰ্ঘ্য আছিল 100 যোজন মানে 450 মাইল আৰু প্ৰস্থ হৈছে 30 যোজন 135 মাইল আৰু ইয়াৰ আকৃতি আছিল ত্ৰিকোণাকাৰ। প্ৰাচীন কামৰূপৰ কেন্দ্ৰত অৱস্থিত আছিল কামাখ্যা দেৱীৰ মন্দিৰ। 16 শতিকাত ৰচনা কৰা যোগিনীতন্ত্ৰৰ মতে কামৰূপ ৰাজ্যৰ উত্তৰে আছিল কাঞ্চনজঙ্ঘা পৰ্বত, দক্ষিণে ব্ৰহ্মপুত্ৰ আৰু লাক্ষা মানে হৈছে বাংলাদেশ নদীৰ সংযমস্থলী, পশ্চিমে কৰতোৱা নদী আৰু পূবে দিক্কৰ বাহিনী মানে দিকৰাই নদী। এই গ্ৰন্থত কামৰূপ ৰাজ্যক 4টা ভাগত ভগোৱা হৈছে বা 4টা পীঠত ভাগ কৰা হৈছে। সেইসমূহ হৈছে ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু কুমাৰপীঠ। এতিয়া জানিম কামৰূপ ৰাজ্যৰ মহান শাসকসকল কোন আছিল। মৌখিক সাহিত্যসমূহত উল্লেখ আছে যে কামৰূপৰ প্ৰথমজন শাসক আছিল মহীৰংগ দানৱ। ঐতিহাসিকসকলে অনুমান কৰিছে যে বৰ্তমানৰ গুৱাহাটী, শ্বিলং পথৰ কাষৰ মৈৰাং পাহাৰ অঞ্চলত মহীৰংগ দানৱৰ ৰাজ্যৰ ৰাজধানী আছিল। তেওঁৰ মৃত্যুৰ পাছত ক্ৰমে শতকাসুৰ ৰজা হৈছিল, তাৰপিছত সম্বৰাসুৰ হৈছিল, তাৰপিছত ৰত্নাসুৰ হৈছিল, তাৰপিছত গটকাসুৰ হৈছিল। কামৰূপৰ ৰজা হৈছিল। পৰৱৰ্তীকালত নৰকাসুৰ কামৰূপৰ শাসক হৈছিল। আখ্যানসমূহৰ পৰা জনা যায় যে নৰকে প্ৰতিষ্ঠা কৰা বংশটোৰ প্ৰায় 25 জন ৰজাই সুদীৰ্ঘকাল জুৰি কামৰূপত ৰাজত্ব কৰিছিল। নৰক ৰজাৰ বিষয়ে কেইবাটাও আখ্যান পোৱা যায়। প্ৰায় সকলোবোৰ আখ্যানৰ মতে ভগৱান বিষ্ণুৱে বৰাহ অৱতাৰত ধৰিত্ৰীৰ গৰ্ভত স্থিত হয় আৰু ত্ৰেতা যুগৰ মাজভাগত ধৰিত্ৰীৰ সন্তান ৰূপে জন্ম লাভ কৰে। ধৰিত্ৰী বা ভূমিৰ পৰা জন্ম হোৱা হেতুকে নৰকাসুৰক ভৌম বোলা হৈছিল আৰু তেখেতে প্ৰতিষ্ঠা কৰা বংশটোক ভৌম আৰু নৰক বংশ বোলা হৈছিল বা আখ্যা দিয়া হৈছিল। উল্লেখযোগ্য যে পৰৱৰ্তী কালৰ বৰ্মন বংশ, শালস্তম্ভ বংশ আৰু পাল বংশৰ ৰজাসকলে নিজকে এই বংশৰ লোক বুলি পৰিচয় দি ভগৱান বিষ্ণুৰ বংশধৰ ৰূপে নিজকে প্ৰতিষ্ঠা কৰিছিল। আহক জানো ৰজা ভগদত্তৰ বিষয়ে। সমলসমূহৰ পৰা জনা যায় যে নৰকৰ পাছত তেওঁৰ পুত্ৰ ভগদত্ত কামৰূপৰ সিংহাসনত বহিছিল। মহাভাৰতৰ কেইবাটাও অধ্যায়ত ভগদত্তৰ বীৰত্বৰ কাহিনী বৰ্ণনা পোৱা যায়। প্ৰবাদ মতে ভগদত্তই তেওঁৰ জীয়ৰী ভানুমতীক দুৰ্যোধনলৈ বিয়া দিছিল। গুৱাহাটীৰ দীঘলী পুখুৰী ভগদত্ত ৰজাই ভানুমতীৰ স্বয়ম্বৰৰ সময়ত খন্দাইছিল বুলি প্ৰবাদ আছে। এই বৈবাহিক সম্পৰ্কৰ বাবে পাণ্ডৱৰ লগত মিত্ৰতা থকা স্বত্বেও মহাভাৰতৰ যুদ্ধত ভগদত্তই কৌৰৱৰ পক্ষত অৱতীৰ্ণ হৈছিল। মহাভাৰতত প্ৰদান কৰা গুৰুত্ব অনুসৰি ভগদত্ত যে সমকালীন ভাৰতৰ অন্যতম প্ৰসিদ্ধ আৰু প্ৰতাপী ৰজা আছিল সেয়া অনুমান কৰিব পাৰি। ভগদত্তৰ পৰৱৰ্তী কালত কেইবাজন গুৰুত্বপূৰ্ণ ৰজাই কামৰূপত ৰাজত্ব কৰিছিল। তেওঁলোকৰ ভিতৰত ব্ৰজদত্ত, বাণ ৰজা আৰু ভীষ্মক ৰজাই প্ৰসিদ্ধ লাভ কৰিছিল। আহক এতিয়া পঢ়ো কিছুমান প্ৰশ্নৰ উত্তৰ। প্ৰশ্ন নম্বৰ 1, প্ৰাচীন প্ৰাগজ্যোতিষপুৰ বা কামৰূপ ৰাজ্যৰ বৰ্তমানৰ কোন কোন উপত্যকালৈ বিস্তৃত আছিল? উত্তৰ ব্ৰহ্মপুত্ৰ উপত্যকালৈ। প্ৰশ্ন নম্বৰ 2, কামৰূপ ৰাজ্যৰ উত্তৰ দিশে থকা এখন বিদেশী ৰাষ্ট্ৰৰ নাম?
উত্তৰ ভূটান। প্ৰশ্ন নম্বৰ 3 কামৰূপ ৰাজ্যৰ পশ্চিম দিশে থকা বৰ্তমানৰ এখন ঠাইৰ নাম কৈছে উত্তৰ উত্তৰ বংগ। প্ৰশ্ন নম্বৰ 4 বাংলাদেশৰ কোনটো অংশ প্ৰাচীন কামৰূপৰ অন্তৰ্গত আছিল উত্তৰ উত্তৰ আৰু পূব অংশ। প্ৰশ্ন নম্বৰ 5 কামৰূপ ৰাজ্যৰ উত্তৰ সীমা ক'লৈ বিস্তৃত আছিল উত্তৰ তিব্বতীয় হিমালয়। প্ৰশ্ন নম্বৰ 6 কালিকা পুৰাণ মতে কামৰূপৰ পশ্চিম সীমা কি আছিল উত্তৰ কৰোটোৱা নদী। প্ৰশ্ন নম্বৰ 7 কালিকা পুৰাণৰ মতে কামৰূপ ৰাজ্যৰ দৈৰ্ঘ্য কিমান আছিল উত্তৰ 100 যোজন বা 450 মাইল। প্ৰশ্ন নম্বৰ 8 কালিকা পুৰাণ মতে কামৰূপৰ প্ৰস্থ কিমান আছিল বুলি উল্লেখ আছে উত্তৰ 30 যোজন বা 135 মাইল। প্ৰশ্ন নম্বৰ 9 প্ৰাচীন কামৰূপৰ আকৃতি কেনেকুৱা আছিল উত্তৰ ত্ৰিকোণাকাৰ। প্ৰশ্ন নম্বৰ 10 কামৰূপ ৰাজ্যৰ কেন্দ্ৰত কোনটো মন্দিৰ অৱস্থিত আছিল উত্তৰ কামাখ্যা দেৱী মন্দিৰ। প্ৰশ্ন নম্বৰ 11 যোগিনী তন্ত্ৰ অনুসৰি কামৰূপৰ উত্তৰ সীমা কি আছিল উত্তৰ তিব্বত। প্ৰশ্ন নম্বৰ 12 যোগিনী তন্ত্ৰৰ মতে দক্ষিণ সীমা ক'ত আছিল উত্তৰ ব্ৰহ্মপুত্ৰ আৰু লাক্ষ্য নদীৰ সংগমস্থল বাংলাদেশ। প্ৰশ্ন নম্বৰ 13 কামৰূপৰ পূব সীমা কোনখন নদী আছিল উত্তৰ দিক্কৰ বাহিনী বা দিক্ৰাই নদী। প্ৰশ্ন নম্বৰ 14 কামৰূপ ৰাজ্যক কেইটা ভাগত বা কেইটা পীঠত বিভক্ত কৰা হৈছিল উত্তৰ 4টা। প্ৰশ্ন নম্বৰ 15 কামৰূপৰ 4টা পীঠৰ নাম কি কি আছিল উত্তৰ ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ সমাৰপীঠ। তাৰপিছত প্ৰশ্ন নম্বৰ 16 মৌখিক সাহিত্যৰ মতে কামৰূপৰ প্ৰথমজন শাসক কোন আছিল উত্তৰ মহিৰংগ দানৱ। মহিৰংগ দানৱৰ ৰাজধানী ক'ত আছিল উত্তৰ মৈৰাং পাহাৰ অঞ্চলত। প্ৰশ্ন নম্বৰ 18 মৈৰাং পাহাৰ বৰ্তমানৰ কোনটো পথৰ কাষত অৱস্থিত উত্তৰ গুৱাহাটী শ্বিলং পথৰ কাষত। প্ৰশ্ন নম্বৰ 19 মহিৰংগ দানৱৰ পাছত কামৰূপৰ ৰজা হোৱা এজন শাসকৰ নাম কি আছিল উত্তৰ শতকাসুৰ। প্ৰশ্ন নম্বৰ 21 ৰত্নাসুৰ আৰু ঘটকাসুৰ কোন বংশৰ আছিল উত্তৰ দানৱ বংশৰ। প্ৰশ্ন নম্বৰ 22 নৰকাসুৰ কোন আছিল উত্তৰ কামৰূপৰ এজন শক্তিশালী শাসক আৰু ভ্ৰম বংশৰ প্ৰতিষ্ঠাপক। প্ৰশ্ন নম্বৰ 23 আখ্যান মতে নৰকাসুৰ কাৰ সন্তান আছিল উত্তৰ ভগৱান বিষ্ণু বৰাহ অৱতাৰ আৰু মাতৃ ধৰিত্ৰীৰ। প্ৰশ্ন নম্বৰ 24 নৰকাসুৰে কোনটো যুগত জন্ম লাভ কৰিছিল উত্তৰ ত্ৰেতা যুগৰ মাজভাগত। প্ৰশ্ন নম্বৰ 25 নৰকক কিয় ভ্ৰম বুলি কোৱা হৈছিল উত্তৰ ধৰিত্ৰী বা ভূমিৰ পৰা জন্ম হোৱা হেতুকে তেখেতক ভ্ৰম বোলা হৈছিল। প্ৰশ্ন নম্বৰ 26 নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশৰ নাম কি আছিল উত্তৰ ভ্ৰম নৰক বংশ। প্ৰশ্ন নম্বৰ 27 নৰকাসুৰৰ বংশৰ প্ৰায় কিমানজন ৰজাই কামৰূপত ৰাজত্ব কৰিছিল উত্তৰ প্ৰায় 25 জন ৰজাই। প্ৰশ্ন নম্বৰ 28 পৰৱৰ্তীকালৰ কোন বংশৰ ৰজাই নিজকে ভগৱান বিষ্ণুৰ বংশধৰ বুলি চিনাকি দিছিল উত্তৰ বৰ্মন শালস্তম্ভ পাল বংশৰ ৰজাসকল। প্ৰশ্ন নম্বৰ 29 নৰকাসুৰৰ পাছত কামৰূপৰ সিংহাসনত কোন বহিছিল উত্তৰ তেওঁৰ পুত্ৰ বাগদত্ত। প্ৰশ্ন নম্বৰ 30 ভগদত্তৰ বীৰত্বৰ কাহিনী ক'ত বৰ্ণনা কৰা হৈছে উত্তৰ মহাভাৰতৰ কেইবাটাও অধ্যায়ত। প্ৰশ্ন নম্বৰ 31 ভগদত্তৰ জীয়ৰীৰ নাম কি আছিল উত্তৰ ভানুমতী। প্ৰশ্ন নম্বৰ 32 ভানুমতীক কাৰ সৈতে বিয়া দিয়া হৈছিল উত্তৰ দুৰ্যোধনৰ সৈতে। প্ৰশ্ন নম্বৰ 33 গুৱাহাটীৰ দীঘলী পুখুৰী কোনে খন্দাইছিল উত্তৰ ভগদত্ত ৰজাই। প্ৰশ্ন নম্বৰ 34 কি উপলক্ষে দীঘলী পুখুৰী খন্দা হৈছিল উত্তৰ ভানুমতী স্বয়ংবৰৰ সময়ত। প্ৰশ্ন নম্বৰ 35 কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্ত কাৰ পক্ষ হৈ লৈছিল উত্তৰ কৌৰৱৰ পক্ষত। প্ৰশ্ন নম্বৰ 36 মহাভাৰতৰ যুদ্ধত ভগদত্তক কেনেধৰণৰ ৰজা হিচাপে উল্লেখ কৰা হৈছে উত্তৰ এজন প্ৰতাপী আৰু গুৰুত্বপূৰ্ণ সহযোগী ৰজা হিচাপে। প্ৰশ্ন নম্বৰ 37 ভগদত্তৰ পৰৱৰ্তীকালত কামৰূপত ৰাজত্ব কৰা দুজন প্ৰসিদ্ধ ৰজাৰ নাম কি আছিল উত্তৰ বজ্ৰদত্ত আৰু বন ৰজা। প্ৰশ্ন নম্বৰ 38 প্ৰাচীন কামৰূপৰ বিষয়ে জানিব পৰা কেইটামান উৎসৰ নাম উত্তৰ পুৰাণ বৌদ্ধ সাহিত্য শিলালিপি তাম্ৰলিপি ইত্যাদি। প্ৰশ্ন নম্বৰ 39 গুপ্তযুগত খোদিত কোনটো প্ৰশস্তিত কামৰূপৰ উল্লেখ আছে উত্তৰ এলাহাবাদ প্ৰশস্তিত। প্ৰশ্ন নম্বৰ 40 কামৰূপ ৰাজ্যৰ ইতিহাস অধ্যয়নৰ বাবে আৰু কি কি উৎস ব্যৱহাৰ কৰিব পাৰি উত্তৰ স্তম্ভলিপি মঠ মন্দিৰৰ ভগ্নাৱশেষ আৰু ভাস্কৰ্যসমূহ। প্ৰশ্ন নম্বৰ 41 ভাৰতৰ কোনখন প্ৰাচীন মহাকাব্যত কামৰূপৰ উল্লেখ আছে উত্তৰ ৰামায়ণ আৰু মহাভাৰতত। প্ৰশ্ন নম্বৰ 42 কৌটিল্যৰ কোনখন গ্ৰন্থত কামৰূপৰ উল্লেখ পোৱা যায় উত্তৰ অৰ্থশাস্ত্ৰত। প্ৰশ্ন নম্বৰ 43 কালিকা পুৰাণ কোন শতিকাত ৰচিত হৈছিল উত্তৰ খ্ৰীষ্টীয় 10ম শতিকাত। প্ৰশ্ন নম্বৰ 46
যোগিনীতন্ত্ৰ কোন শতিকাৰ ৰচনা? উত্তৰ 16 শতিকাৰ। প্ৰশ্ন নম্বৰ 45 উলুবাৰী তাম্ৰলিপিখন কাৰ দিনৰ? উত্তৰ বলবৰ্মনৰ দিনৰ, বলবৰ্মন তৃতীয়ৰ দিনৰ। প্ৰশ্ন নম্বৰ 46 বাদ দিয়ক। প্ৰশ্ন নম্বৰ 47 প্ৰাচীন কামৰূপত কোনটো পৰম্পৰাৰ ব্যাপক প্ৰচলন আছিল? উত্তৰ বৈদিক পৰম্পৰাৰ। প্ৰশ্ন নম্বৰ 48 প্ৰাচীন কামৰূপত চৰ্চা হোৱা দুটা বিষয়ৰ নাম লিখা। উত্তৰ জ্যোতিৰ্বিজ্ঞান আৰু স্থাপত্য ভাস্কৰ্য। প্ৰশ্ন নম্বৰ 39 কামৰূপৰ প্ৰাচীন নাম কি আছিল? উত্তৰ প্ৰাগজ্যোতিষপুৰ। ধন্যবাদ।